ৰাম নাৰায়ণ ৰাম ভোগ কোৱা, মান কোৱা, সন্মান কোৱা, প্ৰতিষ্ঠা কোৱা, আনন্দ কোৱা, আমি এই সকলোবোৰ পূৰ্ণ কৰিবলৈ চাওনে সন্তুষ্টি চাওঁ। যিহেতু সাৰা ইচ্ছা থাকে, সাৰাৰ পাছত যেতিজৰা আমি আমাৰ মনৰ পৰা চাহিদা পূৰণ কৰিব পাৰোঁ, যেতিজৰা আমি সন্তুষ্টিৰ অনুভৱ কৰোঁ, যদিও সেয়া মাত্ৰ এক পলৰ বাবে থাকে, তেন্তে পূৰ্ণ কৰিবলৈ আমি সৰ্বদা আগবঢ়াই থাকোঁ। যেনে এক দেহিক সন্তুষ্টি থাকে, যাৰ পৰা আমি অনুভৱ কৰোঁ যে সন্তুষ্টি আছে। সেয়া ইন্দ্ৰিয়ৰ সন্তুষ্টি, ভিতৰি সন্তুষ্টি বা অন্তৰ্নিহিত বা শক্তিৰ সন্তুষ্টি হ'ব পাৰে। এই সন্তুষ্টিৰ যে আলো সেয়া কেৱল যাতে শেষ নহজ, এক সুপ্ত শক্তিৰ অনুভৱ সহজতো আমি ইচ্ছাৰে বা অনিচ্ছাৰে বুজি নোহোৱাকৈ যি অভাৱ দেখি বাস্তৱে সেয়া শক্তিৰ দ্বাৰা পূৰ্ণ কৰিবলৈ চাওঁ। তাৰ ভিতৰত আন কোনো শক্তি আছে নে নাই, বহু মানুহে সেয়া বুজি পাজনে, কিন্তু বুজি পোৱাৰ দৰকাৰ যে যেতিজৰা সাৰ থাকে, যেতিজৰা সন্তুষ্টি থাকে, এই যে সন্তুষ্টি, এই যে শান্তিৰ কামনা, শান্তিৰ ইচ্ছা, ইজৰাৰ অন্ত, ইজৰাৰ সাৰাৰ ভিতৰত নহজ, বিশ্ব প্ৰকৃতিৰ সুপ্ত শক্তিৰ বৃহৎ সাৰা, যি নিজে আগবঢ়াই যাজ, ইজৰাৰ অনুভৱ। যদি সন্তুষ্টি আমাৰ জীৱনৰ উদ্দেশ্য, হজৰ শান্তিৰ কামনা থাকে, তেন্তে সেই সন্তুষ্টিৰ সাধনা হৈছে পৰম সন্তুষ্টিৰ সাধনা। ইজৰাত থকা যি ইচ্ছাসমূহ, যি সাৰা আৰু লাভৰ কামনা, সেয়া য'ত পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰা হজই পূৰ্ণ কৰিব পৰা নহজ।